কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যিসকল প্ৰিজাইডিং অফিচাৰসকলে দুটা গুৰুত্বপূৰ্ণ ফৰ্ম 17C আৰু PS05 দুয়োটাই আচলতে যেতিয়া বস্তু বাহিনীবোৰ জমা দিয়ে তেতিয়া দিবই লাগিব, বহুত ইম্পৰ্টেণ্ট। তো সেই দুয়োটা ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। আৰু মোৰ আগৰ ভিডিঅ' এটাত দেখাইছোঁ যে প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী কেনেকৈ ফিল আপ কৰিব লাগে, সেইটো ভালকৈ চাই ল'ব যিসকলে চোৱা নাই। তো এইটো চাওক, ফৰ্ম 17C বা এইটোক একাউণ্ট অফ ভোটাৰ্ছ ৰেকৰ্ড বুলি কোৱা হয়। আৰু এটা কথা, যিসকল প্ৰিজাইডিং অফিচাৰ আছে ইচিনেট যিটো এপ আছে তাতো এই বস্তুখিনি অৰ্থাৎ এই সংখ্যাবিলাক আপডেট দিব লাগিব। তো এইটো প্ৰথমতে চাওক আছে নাম্বাৰ এণ্ড নেম অফ পলিং ষ্টেচন। তো ইয়াতে আপোনালোকে পলিং ষ্টেচনৰ আছে নাম্বাৰ এণ্ড নেম অফ পলিং ষ্টেচন। তো ইয়াতে আপোনালোকে লিখিব, মই ইয়াত যেনেকৈ এক্সাম্পল হিচাপে লিখিছোঁ নাম্বাৰটো 1, 2, 3 ৰহা LP স্কুল। তো আপোনালোকৰ যিটো পলিং ষ্টেচন পৰিব সেইটো লিখিব। তাৰপিছত আইডেণ্টিফিকেশ্যন নাম্বাৰ অফ ভোটিং মেচিন ইউজড এট দ্য পলিং ষ্টেচন, অৰ্থাৎ ভোট কেন্দ্ৰত আপোনালোকে যি ভোটিং মেচিন ব্যৱহাৰ কৰিছিলে সেইবিলাকৰ যি আইডেণ্টিফিকেশ্যন নাম্বাৰ বা চিৰিয়েল নাম্বাৰ, সেই নাম্বাৰটো ইয়াত লিখিব লাগে। তো প্ৰথমতে কণ্ট্ৰল ইউনিটৰ নাম্বাৰ যিটো সেইটো লিখিব। এইটো মই আগতো কৈছোঁ যে সেই নাম্বাৰটো আপোনালোকে এড্ৰেছ টেগত লিখা থাকে বা কণ্ট্ৰল ইউনিটতে লগোৱা থাকে, তাৰ পৰা চাই লিখি দিব। আৰু এইটো এটা ইম্পৰ্টেণ্ট বস্তু যে প্ৰিজাইডিং অফিচাৰসকলে আচলতে নোটবুকত লিখি থ'ব লাগে এই নাম্বাৰবিলাক। তাৰপিছত বেলটিং ইউনিট, ইয়াৰো এটা চিৰিয়েল নাম্বাৰ আছে, সেইটো ইয়াত লিখিব। তাৰপিছত ভিভিপেটৰ নাম্বাৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো ইয়াত লিখিব, মই এক্সাম্পল হিচাপে ইয়াত লিখি থৈছোঁ। তাৰপিছত টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ এছাইনড ইন দ্য পলিং ষ্টেচন, অৰ্থাৎ আপুনি যিটো ভোট কেন্দ্ৰত ভোট ল'ব গৈছে তাতে কিমানজন ভোটাৰ আছে আৰু সেই সংখ্যাটো আপোনালোকে মাৰ্কড কপি অফ ইলেক্টৰেল ৰোল যে আছে তাতে পাই যাব, টোটেল সংখ্যাটো। তো ইয়াতে বহাব। তাৰপিছত টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এজ এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফৰ্ম 17A, অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ মতে বা ৰেজিষ্টাৰ অফ ভোটাৰ্ছত কিমানজন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, তো সেই সংখ্যাটো আপোনালোকে যিজন ছেকেণ্ড পলিং অফিচাৰ থাকিব তেওঁৰ হাততে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ থাকিব, তেওঁৱেই এইখিনি লিখিব। তো তাতে লাষ্ট যিটো চিৰিয়েল নাম্বাৰ সেইটো ইয়াত বহাব। আৰু এই সংখ্যাটো মনত ৰাখিব, আপোনালোকৰ EVMত যে টোটেল ভোট কাষ্ট হৈছে সেইটোৰ সৈতে ফাৰ্ষ্ট পলিং অফিচাৰৰ সৈতে একে হ'ব লাগিব। তাৰপিছত আছে 3 নম্বৰ পইণ্ট যে নাম্বাৰ অফ ভোটাৰ্ছ ডিচাইডিং নট টু ৰেকৰ্ড ভোটছ আণ্ডাৰ ৰুল 49-9। তো এইবিলাক সাধাৰণতে নহয় যে কিমানজন ভোটাৰে আচলতে ভোট দিবলৈ অমান্তি হৈছে, তো সেইবিলাক নহয় সাধাৰণতে, সেইকাৰণে নীল বুলি লিখিছোঁ। 49-9 এইটো এটা ৰুল আছে, সেইটো চাই ল'ব। তাৰপিছত নাম্বাৰ অফ ভোটাৰ্ছ নট এলাউড টু ভোট আণ্ডাৰ ৰুল 49M, তো কিমান সংখ্যক ভোটাৰক তাৰমানে ভোট দিবলৈ দিয়া নগ'ল। কিছুমান ক্ষেত্ৰত ধৰক যদি ভোটাৰ এজনে ভিতৰত সোমাই পেলাই তেওঁ কেনভাছ কৰে যে অমুকক ভোট দিয়ক বা কিবা অন্যান্য কাম কৰে, তেতিয়াহ'লে তেওঁক আচলতে ভোট দিয়া নহয়। তেনেকুৱা হ'লে ইয়াত লিখিব, এইবিলাক সাধাৰণতে নহয়, তো নীল বুলিয়ে লিখিব। তাৰপিছত টেষ্ট ভোটছ ৰেকৰ্ডেড আণ্ডাৰ ৰুল 49M ডি ৰিকুৱাৰ্ড টু বি ডিডাক্টেড, অৰ্থাৎ যদি টেষ্ট ভোট হয় তেতিয়া সেইটো ইয়াতে লিখিব। তো এইবিলাকো সাধাৰণতে নহয়, এইবিলাকো নীল বুলি লিখি থ'ব। টোটেল নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন, তো এইটো EVMত কিমান টোটেল ভোট কাষ্ট হৈছে এইটো ইয়াতে লিখিব লাগে। তাৰপিছত 7 নম্বৰ পইণ্ট, ৱেডাৰ দ্য টোটেল নাম্বাৰ অফ ভোটছ এজ shown against item 6 tallies with the total number of votes as shown against item 2 minus number of votes deciding not to record votes as against item 3 minus number of voters as against item 4, that is 2 minus 3 minus 4 or any discrepancy noticed, অৰ্থাৎ যদি আপোনালোকে এই 2 নাম্বাৰত 3 নাম্বাৰ বা 4 নাম্বাৰ এইবিলাকত যদি কিবা সংখ্যা বহায় 3-4ত, ধৰক কোনোবাই ভোট ৰেকৰ্ড হোৱা নাই, অৰ্থাৎ তেওঁ মেচিনত ভোট দিয়া নাই বা তেওঁক ভোট দিয়া নগ'ল 4 নম্বৰ পইণ্ট মতে, তো যদি কিবা সংখ্যা থাকে তো সেই দুয়োটা আচলতে যোগ কৰি টোটেল ভোটছ
এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। অৰ্থাৎ এই বস্তুটো এনেকুৱা যে ছেকেণ্ড পুলিং অফিচাৰজনে ৰেজিষ্টাৰ অফ ভোটাৰ্ছত এণ্ট্ৰি কৰিছে, কিন্তু মেচিনত ভোট দিব দিয়া নগ'ল। তো সেই ক্ষেত্ৰত কি হ'ব, আপোনালোকে ৰেজিষ্টাৰ অফ ভোটাৰ্ছত যিমান ভোটাৰ থাকিব, ধৰক 480, আৰু ধৰক 3 নম্বৰ পইণ্টত ডিচাইডিং নট টু ৰেকৰ্ড ভোটছ, এইটো 5টা হ'ল, বা নাম্বাৰ অফ ভোটাৰ্ছ নট এলাউড টু ভোট, এইটো 5টা হ'ল। তেতিয়া 3 আৰু 4ৰ পাছে কিমান হ'ব, 10। তো এই 480ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব, 470। তো তেতিয়া আমি আচলতে এই 7 নম্বৰ পইণ্টত 6 নম্বৰ পইণ্টত তেতিয়া আপোনাৰ হ'ব 470, কিয়নো সেই 10টা ভোট যে সেইকেইটা মেচিনত দিবলৈ মানে দিয়া নহ'ল সেইকাৰণে। তো এই ক্ষেত্ৰত যে 6 নম্বৰ পইণ্টটো যে আপোনালোকে লিখিছে, এইটো টেলি কৰি লিখিছেনে নাই, সেইটো পইণ্ট 7 নম্বৰ। যে হয়, আমাৰ ক্ষেত্ৰত যিহেতু 2 আৰু 3ত কোনো ধৰণৰ মানে ভোট হোৱা নাই, মানে এনেকুৱা হোৱা নাই যে মাইনাছ কৰিব লগা, অৰ্থাৎ এনেকুৱা কেছ হোৱাই নাই, সেইকাৰণে একেই থাকিব 2 নম্বৰ আৰু 6 নম্বৰ পইণ্ট। সকলোৰে ক্ষেত্ৰত এনেকুৱাই হ'ব, সেইবিলাক কি সাধাৰণতে নহয়। তো সেইকাৰণে আপোনালোকে 7 নম্বৰ পইণ্টত কি লিখিব, য়েছ টেলিড, অৰ্থাৎ মই সেইখিনি পৰীক্ষা কৰি চাইছোঁ। 8 নম্বৰ পইণ্ট, নাম্বাৰ অফ ভোটাৰ্ছ টু হোম টেণ্ডাৰ্ড বেলট পেপাৰ্ছ আৰ ইছ্যুড আণ্ডাৰ ৰুল 46P, অৰ্থাৎ টেণ্ডাৰ বেলট পেপাৰ কিমান ইছ্যু কৰা হৈছে সেইটো ইয়াত লিখিব লাগে। সেইবিলাকো সাধাৰণতে নহয়, নীল বুলি লিখিব। তাৰপিছত 9 নম্বৰ পইণ্ট, নাম্বাৰ অফ টেণ্ডাৰ্ড বেলট পেপাৰ্ছ, এইটো লিখিব যে আপোনালোকক কিমানটা দিছিল। ধৰক টোটেল মই ইয়াত 10টা লিখিছোঁ, হয়তো 20টামান দিয়ে, তেতিয়া 20 লিখিব। চিৰিয়েল নাম্বাৰ কিমানৰ পৰা কিমানলৈকে আছে এই নাম্বাৰটো দিব। ধৰক মই 10টা লিখিছোঁ, 5100ৰ পৰা 5109লৈকে আছে। তাৰপিছত ইছ্যুড টু ইলেক্টৰ্ছ, যদি আপোনালোকে টেণ্ডাৰ্ড বেলট পেপাৰ অৰ্থাৎ টেণ্ডাৰ্ড ভোট দিবলৈ দিয়ে, তেতিয়া ইয়াতে আপোনালোকে সেইখিনি হিচাপ লিখিব লাগিব। এইবিলাক সাধাৰণতে নহয়, তো সেইকাৰণে নীল বুলি লিখিব। তাৰপিছত C নম্বৰ, নট ইউজড এণ্ড ৰিটাৰ্ণ, যদি ব্যৱহাৰ একদমেই কৰা নাই তেতিয়াহ'লেতো যিমান আছে সিমানেই লিখিব। লিখি পেলাই চিৰিয়েল নাম্বাৰ যিমানৰ পৰা যিমানলৈকে আছিলে সেইটো ইয়াত লিখি দিব। তাৰপিছত 10 নম্বৰ পইণ্টটো কি আছে, 10 নম্বৰ পইণ্ট, একাউণ্ট অফ পেপাৰ চিল, অৰ্থাৎ পেপাৰ চিল যে থাকে, যিটো মানে কণ্ট্ৰল ইউনিটৰ ওপৰত চিল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইটোৰ হিচাপ ইয়াত দিব লাগিব। পেপাৰ চিল ছাপ্লাইড ফৰ ইউজ, এইটো সাধাৰণতে 2টা 3টা 4টা এনেকুৱা দিয়ে, ধৰক 4টা দিছে। চিৰিয়েল নাম্বাৰ লিখিব কিমানৰ পৰা কিমানলৈকে আছে। তো সেই পেপাৰ চিলৰ পিছফালে চিৰিয়েল নাম্বাৰবিলাক লিখা থাকে, আপোনালোকে ইয়াত লিখি দিব আপোনাক কিমানটা দিয়া হৈছে। ধৰক মোক 4টা দিছে, 1 2 3 4ৰ পৰা 1 2 3 7লৈকে আছে, মই এনেকৈ লিখি দিলোঁ। তাৰপিছত পেপাৰ চিলছ ইউজড, সাধাৰণতে এটাই ব্যৱহাৰ হয়, সেইকাৰণে টোটেল নাম্বাৰ 1 লিখিছোঁ, আৰু চিৰিয়েল নাম্বাৰ ফ্ৰম, অৰ্থাৎ কিমানৰ পৰা কিমানলৈ। ধৰক প্ৰথমটো ব্যৱহাৰ কৰিছোঁ, তো 1 2 3 4 2 1 2 3 4 লিখি দিব। তো তাৰপিছত C নম্বৰ পইণ্ট, যে আনইউজড পেপাৰ চিলছ ৰিটাৰ্ণ টু ৰিটাৰ্ণিং অফিচাৰ, ব্যৱহাৰ নোহোৱা যিখিনি পেপাৰ চিল আছে কিমানটা আছে, টোটেল নাম্বাৰ 3 লিখিছোঁ। চিৰিয়েল নাম্বাৰ ফ্ৰম, কিমানৰ পৰা কিমানলৈকে, 1 2 3 5ৰ পৰা 1 2 3 7লৈকে। তাৰপিছত D নাম্বাৰ, ডেমেজড পেপাৰ চিল ইফ এনি, অৰ্থাৎ যদি কিবা কাৰণত ছিঙি যায় তেতিয়া ইয়াতে লিখি দিব যে কিমানটা ছিঙিছে, আৰু চিৰিয়েল নাম্বাৰ তেতিয়া লিখি দিব। ধৰক মোৰটোত ছিঙা নাই কাৰণে মই এনেকৈ লিখিছোঁ। তাৰপিছত ডেটটো লিখিব, প্লেচ লিখিব, আৰু ছাইডত আছে চাব ছিগনেচাৰ অফ পলিং এজেণ্টছ। তো 17C আপোনালোকে এইটো যিহেতু লাষ্টত লিখা হয় এই ফৰ্মখন, সেইকাৰণে পলিং এজেণ্টৰ ছিগনেচাৰ ল'বলৈ নাপাহৰিব। আৰু এই ফৰ্মটো সাধাৰণতে কাৰ্বন কপি কৰি পেলাই এটা কপি এজেণ্টসকলক দিব লাগে, বা তেওঁলোকে ফটো মাৰিও ল'ব পাৰে। আৰু ভোট কেন্দ্ৰত জমা দিবৰ কাৰণে এই ফৰ্মখন আপোনালোকে কমেও 3খন বনাই লৈ আনিব। কাৰ্বন নহয়, জমা দিয়াৰ কাৰণে আপোনালোকে হাতেৰে লিখি লৈ আনিব। আৰু তলত আছে ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ, তাতে চাইন কৰিব, আৰু ছাইডত ডিষ্টিংগুইজিং মাৰ্কটো মাৰিব। তলত পলিং ষ্টেচন নেইম এণ্ড নাম্বাৰটো লিখিব। তো এইটো এটা খুব গুৰুত্বপূৰ্ণ ফৰ্ম হয়, তলৰখিনি নালাগে, এইটো ৰিজাল্ট অফ কাউণ্টিঙৰ সময়ত ব্যৱহাৰ হয়। তো এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ফৰ্ম। তো আৰু এটা আছে PS05, সেইটো মই দেখাই দিছোঁ, চাই লওক। প্ৰিজাইডিং অফিচাৰসকল, এতিয়া যিটো ফৰ্ম দেখুৱাম সেইটো বহুত গুৰুত্বপূৰ্ণ। এইটো আপোনালোকে 3টা কপি বনাই পেলাই এটা কাউণ্টাৰত জমা দিব লাগিব, এটা ছেক্টৰ অফিচাৰক জমা দিব লাগিব, আৰু এটা য'ত বস্তু বাহিনী জমা দিব সেই কাউণ্টাৰত দিব লাগিব। প্ৰথম যিটো কাউণ্টাৰ কৰিছোঁ সেইটো হ'ল আপোনালোকে বুথ শেষ কৰি যেতিয়া আহি পেলাই সোমাব, গেটতে এটা কাউণ্টাৰ থাকে, সেই কাউণ্টাৰত এই PS05টো জমা দিব লাগিব।
তো এতিয়া চাওক এইটো কেনেকৈ ফিল আপ কৰিব এইটোত কি আছে চাওক ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট ফৰ পলিং ষ্টেচন তো এইটো সাধাৰণতে ইচি নেট যে তাতো এই বস্তুটো থাকিব চাগে তাতো আপোনালোকে ৰিপৰ্ট কৰিব লাগিব তো প্ৰথম আছে এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ এণ্ড নেম তো এইটো ধৰক মই এক্সাম্পলৰ কাৰণে লিখিছোঁ 84 ৰহা তাৰপিছত আছে বি ষ্টেট নেম আসাম লিখিব এছেম্বলি সেগমেন্ট নাম্বাৰ এণ্ড নেম 84 ৰহা পলিং ষ্টেচন নাম্বাৰ এণ্ড নেম এইটো লিখিব 1 2 3 ৰহা এলপি স্কুল বুলি মই লিখিছোঁ এক্সাম্পল হিচাপে এইটো আপোনালোকৰ সব বস্তুতে পলিং ষ্টেচন নাম্বাৰ এইবিলাক লিখা থাকেই তাৰপিছত ডেট অফ পোল ধৰক 9/4/2026 তাৰিখে সেইকাৰণে এইটো ডেট লিখিছোঁ তাৰপিছত নাম্বাৰ অফ ইলেক্টৰ্ছ ভোটেড এজ পাৰ আইটেম 11 ফৰ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী অৰ্থাৎ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীত 11 নাম্বাৰ আইটেমত কি আছে তাৰ পৰা চাই লিখিব এইটো আপোনালোকে এটাত নোট কৰি ল'ব কাৰণ যেতিয়া এই বস্তুবিলাক আহিব তেতিয়া একেই লিখি থাকিব মেইল ধৰক 200 হৈছিলে ফিমেল 280 থাৰ্ড জেন্ডাৰ নীলটো লিখি দিব মই ইয়াত লিখা নাই তাৰপিছত টোটেল কিমান হ'ল 480 এইটো গ'ল তাৰপিছত 3 নম্বৰ নাম্বাৰ অফ ভোটাৰ্ছ আইডেন্টিফাইড ইউজিং এপিক এজ পাৰ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছত ইপিক ব্যৱহাৰ কৰি ইপিক মানে তো বুজি পাইছে ভোটাৰ আইডেন্টিটি কাৰ্ড ব্যৱহাৰ কৰি কিমানজনে ভোট দিছিলে তো ম্যাক্সিমামে ভোটাৰ আইডেন্টিটি কাৰ্ড ব্যৱহাৰ কৰিয়ে ভোট দিয়ে ধৰক মই ইয়াতে 480 লিখিছোঁ কিন্তু ভোটাৰ আইডেন্টিটি কাৰ্ড নোহোৱাকৈও মানুহে ভোট দিব পাৰিব অন্য কিছুমান ডকুমেণ্ট লিখাই থাকে যেনেকুৱা ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড আৰু বহুত কিবা কিবি সেইবিলাক লৈ আহিও ভোট দিব পাৰে তো ইপিক দি কিমানজনে ভোট দিছিল ধৰক 400 ইয়াত লিখি দিব নাম্বাৰ অফ টেন্ডাৰ্ড ভোটছ এজ পাৰ আইটেম 15 অফ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী তো যদি টেন্ডাৰ্ড ভোট হয় তেতিয়া প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীৰ 15 নাম্বাৰ কলামত কি লিখিছিলে সেইটো ইয়াত লিখিব এইবিলাক সাধাৰণতে নহয় তো নীল বুলিয়ে লিখিব তাৰপিছত আই অথেন্টিকেট দ্য ডাটা গিভেন এবভ অৰ্থাৎ এই ওপৰত যিখিনি ডাটা দিছে আপুনি এইটো মানে শুদ্ধকৈ দিছে বুলি ইয়াতে সিগনেচাৰ এটা কৰিব তো ইয়াত লিখা আছে চাইছে ফৰ ইউজ ইন কালেকশ্যন চেণ্টাৰত এইটো ৰাখি পেলাই তেওঁলোকে আপোনাক ৰিচিপ্ট এটা দিব আৰু সেইটো লৈ পেলাইহে আপুনি বস্তু বাহিনী জমা দিব পাৰিব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ফৰ্ম কিছুমান আৰু এইবিলাক ইলেকশ্যনৰ আপোনালোকে ইলেকশ্যনৰ ট্ৰেইনিং সংক্ৰান্তীয় কাৰণত দিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ